এই মুহূৰ্তত মই এটা এক পৰিৱেশ দেখাব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়স্থিত যি ফুল বাগানৰ কাষতে লাগি থকা কয়লাঘাটত আছোঁ। এক পৰিৱেশ মোৰ সহযোগী বিশাল পাণ্ডেৰ জৰিয়তে মই দেখাবলৈ অনুৰোধ কৰিছোঁ। মই অসমৰ ৰাইজক দেখাবলৈ চেষ্টা কৰিছোঁ আসাম টক্সৰ জৰিয়তে। আচলতে যি চাপৰিত যেনেধৰণৰ গছ থাকে, এই গছবিলাক কাটি আচলতে এইসকল ব্যক্তিয়ে, এই অসাধু ব্যক্তিসকলে প্ৰথম অৱস্থাত কাটে, পৰৱৰ্তী পৰ্যায়ত শুকুৱাই, তাৰপিছত জ্বলাই এনেধৰণৰ যিটো কাঠ কয়লা বুলি কোৱা হয়, এই কাঠ কয়লাটো তেওঁলোকে আনি চোৰাংভাৱে বিক্ৰী কৰে। আৰু এটা কথা স্পষ্টভাৱে মই ক'ম, যিহেতু এটা ব্যাগুম বিভাগ, সেইটোৱে হ'ল বন বিভাগ। এই বন বিভাগৰ চব আচলতে গোটেই আটাইখিনি জ্ঞাতে এনেকুৱা ধৰণৰ দুই নম্বৰী কাম হৈ থাকে। আৰু এতিয়া এইটো নতুন কথা নহয়, আমি আসাম টক্সই বহু দিনৰ আগৰ পৰাই আমি এই দি আচলতে ধৰাধৰি কৰা পৰৱৰ্তী পৰ্যায়ত কিন্তু তেওঁলোকৰ যি এই কলা ব্যৱসায় এনেকৈ থাকে। এজন সহযোগী যিটো সাংবাদিক আছে মোৰ লগত, মই তেখেতৰ পৰাই জানিব, জ্যোতিষ পাতিক মই জানিব বিচাৰিম, কিছুদিন আগতে আপুনি মাজুলীলৈ গৈছিল, যিটো চাপৰিলৈ গৈছিল, তাত ব্যাগুম ডাঙৰ গছ কটা দেখিছিল। আৰু সেই গছবিলাকে আচলতে কাটি এনেধৰণে কাঠ কয়লা তৈয়াৰ কৰি তেওঁলোকে কলা ব্যৱসায় এটা চলাইছে। কিন্তু এই কাষতে থকা যি বন বিভাগ, ব্যাগুম এটা বন বিভাগ, এই বন বিভাগৰ কিন্তু কোনো কাণ সাৰ নাই। কি ক'ব? না, আমি কেইদিনমানৰ আগতে বৰলুইতৰ চাপৰিত আমি বনভোজ খাবলৈ গৈছিলোঁ। আমাৰ এটা বিশেষ এটা দল আহি গৈছিলোঁ। আমি তাত দেখিছোঁ যে তাত আচলতে প্ৰাকৃতিকভাৱে যি গজি উঠা যিবিলাক গছ গছনি আছে, সেই গছ গছনিবিলাক কাটি দিয়া হৈছে। তেতিয়া আমি অনুমান কৰিছিলোঁ যে এই কাঠবিলাক, ডাঙৰ যি প্ৰকাণ্ড গছবিলাক কাটি পেলাই তেওঁলোকে কয়লা প্ৰস্তুত কৰে, তেওঁলোকে জ্বলাই তাত কয়লা প্ৰস্তুত কৰি দিয়া হয়। এতিয়া কথাটো হ'ল যে বন বিভাগে এই গোটেই বিষয়বিলাক তেওঁলোকে গুৰুত্ব দিব লাগে, যে এটা প্ৰাকৃতিকভাৱে যে মানে সৃষ্টি হোৱা এটা অৰণ্য, সেই অৰণ্যটো কেনেধৰণে সংৰক্ষণ কৰিব লাগে। কিন্তু তাৰ বিপৰীতে তাত আপোনালোকে দেখিব যে তাত বনৰীয়া ঘোঁৰা আছে, তাত আপোনাৰ দেখিব বাঘ আছে, বিভিন্ন ধৰণৰ জীৱ জন্তু তাত বিচৰণ কৰে। তেনেস্থলত সেই গছ গছনিবিলাক যদি কাটি দিয়া হয়, তাত ধ্বংস কৰি দিয়া হয়, তেতিয়াহ'লে সেই গছ গছনিবিলাক, চাপৰিত থকা গছ গছনি বা জীৱ জন্তুবিলাক ক'ত থাকিব? এই গোটেই কথাবিলাক বন বিভাগৰ ফালৰ পৰা গুৰুত্ব দিব লাগে। আৰু ডিব্ৰুগড় বন বিভাগে তেওঁলোকে তদাৰক কৰিব লাগে গোটেই চাপৰিটো। আৰু বিষত এটা চাপৰি মানুহে সৃষ্টি কৰা নহয়, এইটো প্ৰকৃতিয়ে সৃষ্টি কৰা এটা চাপৰিটো যিকোনো পৰ্যায়ত সংৰক্ষণ কৰিব লাগে। আৰু এই যি কয়লাৰ যি চোৰাং কাৰবাৰ চলি আছে দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড় মহানগৰত চলি আছে, এই কয়লাৰ চোৰাং কাৰবাৰটো আচলতে বন্ধ কৰিব লাগে আৰু কোনো ধৰণে তাৰ অনুমতি দিব নালাগে বুলি ভাবোঁ। এক কথা যদি মই আপোনাৰ পৰা সুধোঁ, আপোনাৰ পৰা আৰু এটা কথা মই জানিব, যিটো কমিশ্যনৰ অংক, কোনোবাখিনি কিন্তু এই ব্যাগুম বন বিভাগৰ বিষয়া কৰ্মচাৰী কমিশ্যনৰ অংকত এনেধৰণে নিৰ্বিঘ্নে এই যিটো কলা ব্যৱসায়, কয়লাৰ কলা ব্যৱসায় চলাই যাবলৈ তেওঁলোকে কোনোবাখিনিত সুবিধা প্ৰদান কৰিছে নেকি? কি ক'ব আপোনাৰ মতামত? নহয়, মই তেওঁলোকক সুধিছিলোঁ যে তেওঁলোকে কৈছে যে ফৰেষ্টৰ মানুহ আহে, ফৰেষ্টৰ মানুহে তেওঁলোকে একশ্যন নলয় নেকি? বোলে আমাৰ ডকুমেণ্টছ আছে। অৰ্থাৎ কি বুজায়? তাৰমানে তেওঁলোকে বন বিভাগৰ চকুৰ সন্মুখতে কামবিলাক কৰি আছে, বা তেওঁলোকৰ কিবা এটা চলি আছে যেন তেনেকুৱা এটা অনুভৱ হৈছে। যি সময়ত এই গোটেই বন বিভাগটো সংস্কাৰ আনিবৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেওঁ বন বিভাগৰ দায়িত্ব লৈ পেলাই গোটেই কামবিলাক কৰিছে, তেনে পৰিপ্ৰেক্ষিতত এতিয়া এই গোটেই কয়লাৰ যি চোৰাং কাৰবাৰটোৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ডিব্ৰুগড় বন বিভাগৰ ওপৰত, সেইটো আমাৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিশ্চয়কৈ মোটক ধন্যবাদ জনাইছোঁ। তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু কোনো ৰোৱা নহয় বা সংৰক্ষণ কৰা নহয়, যিটো প্ৰাকৃতিকগতভাৱে যিহেতু এই বন যি হ'লেও চাপৰি যিবিলাক গছ, ডাঙৰ প্ৰকাণ্ড গছ আছে, এই গছবিলাক কিন্তু তেওঁলোকে কাটি এনেধৰণে কাটি নষ্ট কৰি নিজাববীয়াকৈ, যিটো বন বিভাগৰ তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে, বন বিভাগৰ জ্ঞাতে আচলতে তেওঁলোকে সম্পূৰ্ণ তথ্য জানে। আৰু তেওঁলোকে আহে বুলি কৈছে, তেওঁলোকে যিহেতু ইয়াত সুধিছিল, সুধোঁতে তেওঁলোকে স্পষ্টভাৱে কৈছে তেওঁলোকে বন বিভাগ আহে, আৰু বন বিভাগে আহি ইয়াৰ পৰা গুচি যায়, তেওঁলোকৰ কাগজ পত্ৰ আছে। আচলতে এটা কথা এতিয়া ডাঙৰ প্ৰশ্ন, যে যদি কাগজ পত্ৰই আছে তেওঁলোকে তেতিয়াহ'লে কাগজ পত্ৰ কিন্তু উপযুক্ত যুক্তিযুক্ত যেনেধৰণৰ কাগজ পত্ৰ থাকিব দেখুৱাবলৈ, দেখুৱাব পৰা নাই। আৰু যিহেতু বন নষ্ট